শব্দে কৃষ্ণ ভজি পবিত্র পরম আত্মাতমানন্ত কৃষ্ণ সমস্ত তে সম ভব্দে ভগবন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুয় যিজনৰ ভয় নাই, যিজনৰ লাজ নাই, যিজনৰ শংকা নাই, সেইজনাই ঈশ্বৰৰ গুণকীৰ্তন বৰ্ণনা কৰিছে ভকত শব্দটোৰ প্ৰথম অক্ষয়টি অৰ্থাৎ ভ আখৰটিয়ে। ভ আখৰে ভগৱন্তৰ গুণ বৰ্ণনা কৰিছে, সেইজনা নিৰাকাৰ নিৰাময়ৰ গুণ বৰ্ণনা কৰিছে। ভকতৰ দ্বিতীয় নম্বৰ আখৰ অৰ্থাৎ ক আখৰটোৱে আত্মাৰ কথা বৰ্ণনা কৰিছে। কি বুলি? ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ততে সম। যিজনে একচিত্ৰভাৱেৰে কৃষ্ণত মনটো সমৰ্পিত কৰি সকলো প্ৰাণীতে ঈশ্বৰ আছে বুলি সমভাৱেৰে সকলো প্ৰাণীকে জ্ঞান কৰিব, সেই ভাৱটো বুজাবলৈ ক আখৰটি যোগ কৰি দিয়া হৈছে ভকত শব্দটিত। ক আখৰটিয়ে কৈছে যে আমাৰ দেহটোৰ বহু পাৰ্থক্য আছে, আত্মাৰ কোনো পাৰ্থক্য নাই। পঞ্চভৌতিক দেহৰ শৰীৰত আত্মা হিচাপে কৃষ্ণ যদুপতি সমভাৱে বিৰাজমান। গুৰি পৰুৱাটোত ব্ৰহ্মৰ অংশ যিমান আছে হাতীটোতো সমানেই আছে, গতিকে আত্মাৰ সৰু বৰ বুলিবলৈ একো নাই, এই ভাৱটো প্ৰকাশ কৰিছে। শেষত ত আখৰটিয়ে কৈছে, কি বুলি কৈছে? আমি পূৰ্বতে আলোচনা কৰিলোঁ। ত শব্দে তৰণৰ উপায় হৰণ, হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ। অৰ্থাৎ তৰণৰ পদ যে হৰণ, সেই কথাটো আমাক সমস্তক দেখুৱাই দিছে ভকত শব্দটোৰ শেষৰটি আখৰ অৰ্থাৎ ত আখৰটিয়ে। আমি হৰণৰ বিষয়ে পূৰ্বতে আলোচনা কৰিলোঁ, গতিকে আকৌ এবাৰ আলোচনা কৰিব লাগে বুলি নাভাবোঁ আমি সমস্তই।